চৰাইদেউত ঐতিহাসিক ধুদৰালি জাৰজীৰ্ণৰূপে জ্বলা-কলা খুৱাইছে ৰাইজক। চৰাইদেউ জিলাৰ যাতায়াত ব্যৱস্থাৰ মেৰুদণ্ডস্বৰূপ ঐতিহাসিক ধুদৰালি জাৰজীৰ্ণৰূপে জ্বলা-কলা খুৱাইছে জিলাপাল। লোক নিৰ্মাণ বিভাগে দীৰ্ঘদিন ধৰি পথটো উপযুক্তভাৱে মেৰামতি নকৰাৰ ফলত সম্প্ৰতি ইয়াৰ বিভিন্ন ঠাইত বৃহৎ গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ অনুপযোগী হৈ পৰাৰ পৰিলক্ষিত হৈছে। উল্লেখ্য যে শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা চৰাইদেউ জিলা হৈ ডিব্ৰুগড় জিলাৰ নামৰূপত প্ৰৱেশ কৰা পথটো এদিন দৈনিক হাজাৰ হাজাৰ যাত্ৰীবাহী বাহন আৰু সামগ্ৰী কঢ়িয়াই নিয়া বাহন যাতায়াত কৰে। ইয়াৰ উপৰিও নাগালেণ্ডৰ মন জিলা আৰু অৰুণাচলৰ লংডিং জিলাৰ যান বাহনসমূহ এই পথটোৱেদি অহা যোৱা কৰে। ৰাজ্যিক লোক নিৰ্মাণ বিভাগৰ অধীনত থকা পথটোৰ জৰাজীৰ্ণৰূপে সম্প্ৰতি শোভিত কৰি তুলিছে স্থানীয় ৰাইজ আৰু জলসংস্থাসমূহক। যি সময়ত ৰাজ্য চৰকাৰখনে আচলতে 24 ঘণ্টাই উন্নয়ন আৰু প্ৰগতিৰ কথা কৈ থকা আমি দেখিবলৈ পাওঁ, উন্নয়নৰ ঢাক ঢোল বজাই থকা আমি দেখিবলৈ পাওঁ, সেই সময়ত আচলতে আপোনালোকে দেখিছে যে ঐতিহাসিক ধুদৰালিৰ আচলতে জৰাজীৰ্ণ পথৰ কাৰণে আচলতে আমাৰ সাধাৰণ জনতাই আচলতে জৰাজীৰ্ণ অৱস্থাৰ কাৰণে আজি জীয়াতু ভুগিব লগা হৈছে। এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ঐতিহাসিক ধুদৰালি আচলতে নিৰ্মাণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ আপোনালোকে দেখিছে যে বিগত দিনসমূহত আচলতে এই পথটিৰ জৰাজীৰ্ণৰ কাৰণে আচলতে বহুতো লোকে আচলতে প্ৰাণ আহুতি দিব লগা হৈছে। গতিকে কেতিয়া আচলতে উন্নয়নৰ চৰকাৰখনে আচলতে কেতিয়া সাৰ পাব উন্নয়ন কৰিবৰ কাৰণে। গতিকে ধুদৰালিৰ যিটো শোচনীয় অৱস্থা, এইটো শোচনীয় অৱস্থাত থকাৰ কাৰণে আছে বহুতো লোকে আচলতে হাহাকাৰ কৰিব লগা আছে। পথচাৰীসকল আছে, পথশাস্ত্ৰীসকল হৈছে। গতিকে এই ক্ষেত্ৰত আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে আমি পুনৰবাৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ, অতি শীঘ্ৰে আচলতে তেখেতলোকে এইটো সুব্যৱস্থা কৰি দিয়ক। আৰু যদিহে কোনো ধৰণৰ ব্যৱস্থা কৰি নিদিয়ে অনাগত ভৱিষ্যত দিনত কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে ৰাইজৰ অভিভাৱকত্বত কিন্তু আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ কিন্তু সাজু হ'ম, এই কথা একেবাৰে স্পষ্ট। বৰ্তমান চৰাইদেউ জিলাৰ যি ধুদৰালি, এই ধুদৰালিৰ অৱস্থা আপোনালোকে দেখিছে যে যাতায়াত কৰিবৰ কাৰণে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা ৰোগীলৈকে যি দুৰৱস্থাৰ সৃষ্টি হৈছে, এই দুৰৱস্থা সৃষ্টি কৰাৰ পিছতো যে বিভাগীয় কৰ্তৃপক্ষ আৰু এই পথেদি যোৱা বিধায়ক সাংসদকে আদি কৰি বিভিন্ন ধৰণৰ উচ্চপদস্থ বিষয়াসকলে যাতায়াত কৰাৰ পিছতো যে চকুত পৰা নাই, ইয়াত বৰ আশ্চৰ্যজনক কথা। এই কথাই প্ৰমাণ কৰে যে তেওঁলোকৰ চৰকাৰৰ বা তেওঁলোকৰ বিভাগৰ যে এই পথটিৰ প্ৰতি বা জনসাধাৰণৰ প্ৰতি কোনো দায়বদ্ধতা নাই, এই কথা প্ৰমাণ কৰিছে। গতিকে আমাৰ এটা অনুৰোধ যাতে এনেকুৱা ধৰণৰ যি পথসমূহ আছে, এই পথৰ যি দুৰৱস্থা হৈছে, এই দুৰৱস্থা অতি সোনকালে মেৰামতি কৰি জনসাধাৰণৰ যাতায়াত উপযোগী কৰি তোলাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাস ৰিপৰ্ট, মাই নিউজ এনি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।